এই মুহূৰ্তত এটা ব্ৰেকিং পুনৰ এছআইটিৰ জেৰাৰ সন্মুখীন হ'ব লাগিব ৰিপুন বৰা গৌৰৱ গগৈৰ প্ৰসংগৰ ৰিপুন বৰাৰ উত্তৰত সন্তুষ্ট নহয় এছআইটিৰ ওচৰত কোনো তথ্য দাখিল কৰিব নোৱাৰিলে ৰিপুন বৰাই দিল্লীলৈ যাবলগীয়া হোৱাৰ বাবে এছআইটিক অনুৰোধ কৰে ৰিপুন বৰাই আৰু ৰিপুন বৰাৰ অনুৰোধ মৰ্মে এছআইটিয়ে আধাতে সামৰিবলগীয়া হ'ল জেৰাৰ প্ৰসংগত মন্তব্য কৰে তদন্তকাৰী বিষয়া ৰজি কলিতাই পুনৰ এবাৰ উল্লেখ কৰিছোঁ পুনৰ ৰিপুন বৰাক জেৰা কৰা হ'ব আজি আধৰুৱা হ'ল দিল্লীলৈ বিশেষ কামত যাবলগীয়া হোৱাৰ বাবে আহ্বান জনাইছিল ৰিপুন বৰাই আৰু সেই আহ্বানৰ প্ৰতি এক ইতিবাচক ইংগিত দিয়াৰ বাবে আচলতে আজি আধাতে সামৰিবলগীয়া হ'ল জেৰা পুনৰ এবাৰ উল্লেখ কৰিছোঁ এছআইটিৰ জেৰাৰ পুনৰ সন্মুখীন হ'ব লাগিব ৰিপুন বৰা গৌৰৱ গগৈৰ প্ৰসংগৰ ৰিপুন বৰাৰ উত্তৰত সন্তুষ্ট নহয় এছআইটিৰ ওচৰত কোনো তথ্য দাখিল কৰিব নোৱাৰিলে ৰিপুন বৰাই দিল্লীলৈ যাবলগীয়া হোৱাৰ বাবে এছআইটিক অনুৰোধ কৰে ৰিপুন বৰাৰ অনুৰোধ মৰ্মে এছআইটি আধাৰতে সামৰিলে জেৰা আৰু জেৰাৰ প্ৰসংগত মন্তব্য কৰে তদন্তকাৰী বিষয়া ৰজি কলিতাই কিন্তু তেখেতে যিটো আমি বিচাৰিছিলোঁ তথ্য দিবলৈ তেখেতে নোৱাৰিলে সেইবাবে আজি তেওঁৰ কিবা মিটিং আছে বুলি ক'লে দিল্লীত সোনকালে যাব লাগে বুলি কোৱাৰ কাৰণে আজি যাবলৈ দিলোঁ কিন্তু আৰু সময় দিছোঁ তেওঁ তথ্যখিনি আমাৰ ওচৰত আনি পেলাই দিব আৰু কেতিয়ালৈকে আহিব বা মাতিম খুব সোনকালে মাতিম তেওঁ সহযোগ কৰাৰ যিবিলাক প্ৰশ্ন আপোনালোকে সোধা হৈছে তেওঁলোকে সঠিক উত্তৰ দিছেনে বাৰু উত্তৰবোৰ দিছে মানে তেখেতে নিজে কৈছে যে কিছুমান বস্তু ডেমেজ কণ্ট্ৰলৰ কাৰণে ক'ব লগা হ'ল পাৰ্টিৰ ডেমেজ কণ্ট্ৰলৰ কাৰণেহে ক'ব লগা হৈছে বুলি তেওঁ নিজে কৈছে আৰু তেওঁ অলপ ভাবিও চাব বুলি অলপ সময় দিছে তেওঁ কিছুমান কথা কৈছে এতিয়া যে এছআইটিৰ পাকিস্তানত গৈ সোধপোছ কৰিব নোৱাৰে তেনেধৰণৰ কিছুমান কথা কৈছিল তেনেকুৱা ধৰণৰ কিবা সোধা গৈছে নেকি তেওঁ যিটো কৈছে সেইটো তেওঁ ভুল কৰা বুলি স্বীকাৰ কৰিছে তেওঁ কৈছে সেইটো ক'ব নালাগিছিলে সেইটো মানে পলিটিকেল এটা ষ্টেটমেণ্ট আছিল সেইটো মানে মোৰ ভুল হৈ গ'ল বুলি তেখেতে কৈছে আৰু তেওঁ মানিছে এছআইটিটোৰ যে ক্ৰেডিবিলিটি আছে বুলি মানি পেলাই আজি আহা বুলি কৈছে নহ'লেতো নাহিলে হয় কোঅপাৰেট কৰিছে মুঠতে আহিছে আৰু এটা কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ